ডিয়াৰ ষ্টুডেণ্টছ, মেথছ এডুকেশ্যনে তোমালোক সকলোকে স্বাগতম জনালো। আমি ইতিমধ্যে দশম শ্ৰেণীৰ গণিত আৰু উচ্চ গণিত এই বিষয়কেইটাৰ ওপৰত যথেষ্ট সংখ্যক ভিডিঅ' আগবঢ়াইছো। আজিৰ এই ভিডিঅ'টিত আমাৰ কমেণ্টত এটা ৰিকুৱেষ্ট আহিছিল, য'ত কোৱা হৈছিল যে 8-15i এনেধৰণৰ কমপ্লেক্স নাম্বাৰবিলাকক আমি কেনেদৰে স্কুৱেৰ ৰুট ফাইণ্ড কৰিম বা বৰ্গমূল উলিয়াম। ফাৰ্ষ্ট মই কুৱেশ্যনটো প্ৰথম লিখি লৈছো তোমালোকৰ বাবে। তোমালোকৰ কিতাপৰ 2.5 এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 10 যিকেইটা আছে, সেই 10তে আচলতে এনেধৰণৰ কুৱেশ্যন আছে, আৰু প্ৰথমৰ ফালেও কমপ্লেক্স নম্বৰত এনেধৰণৰ কুৱেশ্যন তোমালোকে নিশ্চয়কৈ দেখা পাইছা। এনেধৰণৰ কুৱেশ্যনবোৰ সলভ কৰাৰ ক্ষেত্ৰত আমি খুব ইজি কেইটামান কথাৰ ওপৰত গুৰুত্ব দিব লাগে। যেনেকে চিম্পলি মই তোমালোকৰ বাবে কৈছো যে a মাইনাছ আই বি যদি আমাৰ বাবে কোনোবা এটা কমপ্লেক্স নাম্বাৰ এটা দিয়া থাকে, ইয়াৰ যদি স্কুৱেৰ ৰুট বা বৰ্গমূল উলিওৱাৰ কথা কোৱা হয়, তেতিয়াহ'লে আমি সদায় এটা কথাৰ ওপৰত ফকাছ কৰিম, য'ত আমাৰ আই দেখিব। একদম চিম্পলি মই কথাটো কৈছো তোমালোকৰ বাবে, আই য'ত টুৱাইচ এ বি টোত সদায় মনত ৰাখিবা, যেতিয়া তোমালোকে এনেধৰণৰ কমপ্লেক্স নম্বৰৰ ফেক্টৰাইজেশ্যন কৰা হ'ব, আমাক যেতিয়া বৰ্গমূলৰ কথা কোৱা হ'ব, তেতিয়া আমি সদায় এটা কথাৰ ওপৰত ফকাছ কৰিম যে আইটো য'ত থাকিব, সেই আই থকা ঠাইৰে আচলতে আমাৰ টুৱাইচ এ বি থাকিব। এতিয়া এই টুৱাইচ এ বিনো আচলতে কি? এই টুৱাইচ এ বি বেলেগ একো নহয়, যেনেদৰে a মাইনাছ বি হোল স্কুৱেৰত a স্কুৱেৰ মাইনাছ টুৱাইচ এ বি প্লাছ বি স্কুৱেৰ, যেনেদৰে a প্লাছ বি হোল স্কুৱেৰত a স্কুৱেৰ প্লাছ টুৱাইচ এ বি প্লাছ বি স্কুৱেৰ আমি পাওঁ। এই মাজৰ যিটো টাৰ্ম টুৱাইচ এ বি, সেই টুৱাইচ এ বি টাৰ্মটোক আমি ফৰ্ম দিম, এই আইৰ পৰা এৰেঞ্জ কৰি আমি সেই টুৱাইচ এ বি টাৰ্মটো ফৰ্ম কৰিব লাগিব। গতিকে ইয়াতে ইউ বেলেগ নহয়, আমাৰ বাবে ইউ একেই। 15i টোক আমি কি বনাব লাগিব? টুৱাইচ এ বি লৈ কনভাৰ্ট কৰিব লাগিব। এতিয়া 15i টুৱাইচ এ বি লৈ কনভাৰ্ট কৰোঁতে আমাৰ প্ৰব্লেমটো ক'ত আছে, সেই কথাটো এবাৰ ভালদৰে চোৱা। এই কুৱেশ্যনটো কমেণ্টত অহাৰ কাৰণটো মই তোমালোকক এতিয়া নিশ্চয়কৈ দেখুৱাই দিম। এই 15i যিটো 15i টো অৰ্থাৎ 15 নামৰ যিটো নাম্বাৰ আছে, এই নাম্বাৰটো এটা ইভেন নাম্বাৰ নহয়, কিন্তু আমি য'ত কৈ আছো ইয়াত টুৱাইচ এ বি বুলি যে কৈছো, এই টুৱাইচ এ বিটো আমাৰ বাবে এটা ইভেন নাম্বাৰ। গতিকে আমাৰ প্ৰব্লেমটো এই জেগাটোত আছে যে 15i ক আমি এই টুৱাইচ এ বি ফৰ্মটোলৈ আমি নিয়াত অলপ প্ৰব্লেম পাওঁ। গতিকে সদায় মনত ৰাখিবা, এনেকুৱাকে যেতিয়া তোমালোকে প্ৰব্লেম ফেচ কৰিবা, তোমালোকৰ বাবে ইজি সলিউশ্যন এটা মই লৈ আহিছো। সেই সলিউশ্যনটো তোমালোকৰ হৈছে যে সদায় কি কৰিবা, এটা হাফ আনিবা, হাফ এটা বাহিৰত লিখিবা। যেতিয়া এনেকুৱা আইটো যেতিয়া এটা ইভেন নাম্বাৰ নহব, সদায় বাহিৰত এটা আই লিখিবা, মাল্টিপ্লাইড বাই 2 এনেদৰে তোমালোকে লিখি ল'বা। ফাৰ্ষ্ট তোমালোকৰ কামটো হ'ব এইটো যে এটা হাফ লিখিবা বাহিৰত, আৰু লগত মাল্টিপ্লাইড বাই 2 লিখিবা। এতিয়া ছেকেণ্ড কামটো তোমালোকে কি কৰিবা, হাফ এই 2টোক ভিতৰলৈ ভৰাই দিবা, অৰ্থাৎ 16 মাইনাছ 2 into 15 কৰিলে আমি পাম 30i। গতিকে আমি দেখিলো যে আই থকা যিটো টাৰ্ম আছিলে, অৰ্থাৎ ইমাজিনেৰী পাৰ্টটো যিটো আছিলে, সেই ইমাজিনেৰী পাৰ্টটো আমাৰ বাবে এটা ইভেন নাম্বাৰলৈ কনভাৰ্ট হ'ল, আৰু এতিয়া আমি তাক এৰেঞ্জ কৰিবলৈ খুব আমাৰ বাবে ইজি হৈ যাব। এতিয়া তোমালোকক এইখিনিকে মই অকমান ছেপাৰেটকে কৰি দেখাব ট্ৰাই কৰিছো, তোমালোকে ভালদৰে মনোযোগেৰে চোৱা। এই যে 15i নামৰ টাৰ্মটোৰ পৰা আমি গৈ পেলাই ফাইনেলি -30i নামৰ এটা টাৰ্ম বনালো, ইয়াক আমি কেনেদৰে এৰেঞ্জ কৰিম? চিম্পল কথাটো হৈছে, সদায় এটা 2 আমাৰ বাবে আহিব, কোনো প্ৰব্লেম নাই, কাৰণ টুৱাইচ এ বি ফৰ্মটো যেতিয়া দিব লগা হ'ব, 2 এটা আমাক সদায় লাগিব, যিটো আমাৰ ফৰ্মুলাৰ পৰা আহে। গতিকে ইয়াৰ বাবে কোনো ধৰণৰ আমি এৰেঞ্জমেন্টৰ কথা নাহে, সদায় এটা 2 ইয়াত আমি দেখিব লাগিব, আৰু সদায় 2 এটা আহিবই। আৰু এই 2টো দিয়াৰ পিছত এতিয়া চাব লাগিব যে আমাৰ ৰিমেইনিং পাৰ্টটো কিমান বাকী ৰ'ল। 30 আমাৰ বাবে আছিলে, আমি এৰেঞ্জ কৰি পেলাই এটা 2ক আমি ছেপাৰেট কৰিলো। এতিয়া 2 লগত আমি 15ক প্ৰডাক্ট কৰিলে আমি পাম কিমান? 30। গতিকে এই 15 পাবৰ বাবে আমাৰ বাবে 15ক ফেক্টৰাইজ কৰিব লাগে আমি মনৰ ভিতৰত। যেনেকে আমি 15ক ক'ব পাৰো 1 multiplied by 15, 3 multiplied by 5। এই 3 multiplied, চোৱা ইয়াৰ পৰা তোমালোকে এৰেঞ্জ কৰিব পাৰা, দুটাৰ ভিতৰত যিকোনো এটা পেয়াৰ আমাৰ বাবে হ'ব। গতিকে মই ইয়াত তোমালোকৰ বাবে লিখি চাইছো এবাৰ, এটা লিখিছো মই 5 আৰু আনটো লিখিছো মই 3। মই এই দুটাক লিখি পেলাই চালো, আমি কেলকুলেশ্যনৰ বাবে এবাৰ সিহঁতক লৈ যাওঁ। তোমালোকে কিছু দুই এটা কুৱেশ্যন এনেধৰণে সলভ কৰাৰ পিছত তোমালোকে নিশ্চয়কৈ দেখিবা এই ট্ৰিকটোৱে তোমালোকক খুব কামত আহিব, আৰু খুব ইজিলি তোমালোকে এনেধৰণৰ কুৱেশ্যন বিলাক সলভ কৰিব পাৰিবা। গতিকে এই 5 আৰু 3 আমি মাল্টিপ্লাই কৰি ললো। এতিয়া কামটো হ'ব, এই যে আমি এইটোক সজালো, ঠিক আছে, আমি 30i বুলি লিখিছিলো, ইয়াতে এতিয়াও কিন্তু আমি আইটো লিখা নাই। আই কোনখিনিত হ'ব আমি এতিয়াও নাজানো। এতিয়া আমাৰ কামটো কি, এই যে টুৱাইচ এ বি এটা যে লিখিছিলো, টুৱাইচ এ বিটো ক'ৰ পৰা আহিছিল বুলি কৈছো, a স্কুৱেৰ মাইনাছ টুৱাইচ এ বি প্লাছ বি স্কুৱেৰ। এই a আৰু b দুটা আমি চিনাক্তকৰণ কৰিব লাগে।
আৰু এই চিলেক্টকৰণ কৰাৰ পিছত a আৰু b ওপৰত কি হ'ব পাৱাৰ গিটা আমাৰ দুয়োটাতে কি বনিব লাগিব স্কয়াৰ এটা সিম্পলি মই চাও যে 5 ক স্কয়াৰ কৰিলে মই কিমান পাম 25 আৰু 3 ক স্কয়াৰ কৰিলে মই কিমান পাম 9 এতিয়া তোমালোকে চোৱা আমাক লাগে কিমান এটাৰ পৰা আনটো ক্যালকুলেট কৰাৰ পিছত হয় প্লাস নহয় মাইনাস কিবা এটা হ'ব যেহেতু দেখিছো আমি আমাৰ এটা i লগত লাগি আছে গতিকে আলটিমেটলি কোনোবা এটা কোয়ান্টিটি নেগেটিভ হ'ব আৰু কোনোবা এটা কোয়ান্টিটি কি হ'ব পজিটিভ হ'ব স্কয়াৰ কৰাৰ পিছত গতিকে ফাইনালি মই এটা কথা গম পালো যে 16 যদি পাব লগা হয় তাত পজিটিভ টার্ম যেটো পাব লগা হৈছে গতিকে ডাঙৰ টার্মটো পজিটিভ হ'ব লাগিব আৰু সৰু টার্মটো হ'ব লাগিব নেগেটিভ এটো নেগেটিভ কেতিয়া পাম কোন কেতিয়া আমি এটা নাম্বাৰক স্কয়াৰ কৰাৰ পিছত নেগেটিভ পাম বুলি যদি আমাক কোৱা হয় আমি এটা কথা ক্লিয়াৰ কৰিব লাগিব যে তাতে থাকি লাগি থাকিব আমাৰ i অৰ্থাৎ যেটো টার্মৰ আগত আমাক নেগেটিভ সাইনটোৰ প্ৰয়োজন আছে সেই টার্মটোতে লাগি যাব আমাৰ i টো গতিকে আমি এতিয়া গম পালো যে আমাৰ বাবে 25 ৰ পৰা 9 সাবট্ৰেক্ট কৰিলে আমি 16 পাইছো আমাৰ এৰেঞ্জমেন্ট পুৰা 100% কাম ক্লিয়াৰ হৈ গৈছে এতিয়া আমি এটা জাস্ট লিখি দিব লাগে তো লিখিবৰ কাৰণে মই তোমালোকক লিখিছো চোৱা ইয়াটো কেনেদৰে কৈছো 16 ৰ জায়গাত মই লিখিছো তো ইয়াত 25 minus 9 minus 2 into 5 into 3i এনেদৰে লিখিলো লিখাৰ পিছত মই ইয়াক লিখিব পৰা হলো 5 square minus 2 into 5 into 3i plus এই 9 ৰ স্থানত মই লিখিব পাৰিছো 3i whole square ভালদৰে চোৱা কিবা মানৰ খেলিমেলি হৈছে নেকি মানৰ কিন্তু কোনো ধৰণৰ খেলিমেলি হোৱা নাই আসলতে মই কোনো ক্যালকুলেশন কৰিছো না কিন্তু ইজিলি এই কামটোৰ দ্বাৰা এইখিনি হৈছে আমাৰ আসল এইখিনি ভালদৰে যদি আমি ক্যালকুলেট কৰিব পাৰো কোৱেশ্চনটো সলভ কৰাৰ ক্ষেত্ৰত একেবাৰে ইজি হৈ যায় তো ফাইনালি আমি ক'ব পৰা হলো যে হাফ ব্ৰেকেটৰ ভিতৰত আমাৰ আহিব 5 minus 3i whole square এইটো হৈছে আমাৰ এটা টার্ম এটা এই টার্মটোৰ বাবে স্কয়াৰ ৰুটটো কৰিবলৈ হলে কি কৰিব লাগিব ইয়াৰ আগত প্লাস মাইনাস চিন বহিব আৰু এটা লিখি দিব পাৰো এতিয়া স্কয়াৰ ৰুট অফ দিস নাম্বাৰ ইজ what plus minus 1 divided by root over 2 ইয়াত কিমান আহিব তেতিয়া 5 minus 3i সো এই বড় স্কয়াৰটো ইয়াত নাইকে কৰি বৰ্গমূল উলিওৱাৰ প্ৰসেসটো একেবাৰে ইজি এই প্ৰসেসটো তোমালোকে খুব সুন্দৰকৈ মনোযোগেৰে যদি চোৱা ভালদৰে যদি একবাৰ চোৱা তেতিয়া হলে এই টেকনিকটোৰ দ্বাৰা তোমালোকে এনে ধৰণৰ কোৱেশ্চন যে নহওক কিয় মনত ৰাখিব পাৰিবা আৰু লগে লগে ক্যালকুলেট কৰিব পাৰিবা টেকনিক এটাই i যত টুৱাইস ab তত সিম্পল কথা একদম সহজভাৱে মনত ৰাখি লোৱা আজিলৈ মানে ধন্যবাদ